আমি ফাৰ্মত আমি পিএইচ লেভেলটো আমি চেক কৰিব লাগিব কিয়নো আমি এতিয়া বৰ্তমান অফিচত আছো আমি ফাৰ্মখনত যেতিয়া ফাৰ্মত ইকলাই হয় সিআৰডি হয় মানুহক কি কেনেকা যিখিনি আপোনাৰ পানীৰ পৰা হোৱা বেমাৰ হয় সেইখিনি কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে পানীটো সাফা কৰিব লাগিব হয়নে পানীটো সাফা কৰিবলৈ হ'লে আমি এক নম্বৰতে গুৰুত্ব দিব লাগিব পিএইচ এটো যেটো পিএইচ মিটাৰ আছে আমাৰ ওচৰত ফাৰ্মৰ যেটো পিএইচ লেভেলটো কিমান হৈ আছে আমি খোৱাৰ উপযোগী পিএইচ মিটাৰটো পিএইচ কিমান হ'ব লাগে এটা ড্ৰিংকিং ওৱাটাৰ 5.5 ৰ পৰা 60 লৈকে যেটো আপোনালোকৰ এই বহিৰ দেখিছেনে বহিৰ ওপৰত লিখা আছে ফাৰ্ম পিএইচ লেভেল acidifier doses at 5.5 pH হয়নে এই 5.5 pH টো একদম খুব জৰুৰী এটো ফাৰ্মৰ ড্ৰিংকিং লেভেলত থাকিব লাগিব তেতিয়া আমি কি কৰিব লাগিব আমি এতিয়া বৰ্তমান আমি যেটো পিএইচ লেভেলটো ইয়াৰ আমি 20 লিটাৰ পানী লৈছো 20 লিটাৰ পানীটোত আমি এতিয়া কিমান পিএইচ আছে আমি চেক কৰিব লাগিব এটো কিয় লাগে ইকোলাই আৰু সিআৰডিৰ পৰা আমি বাচিবৰ কাৰণে বুজিছেনে আমি মই কেনেকে ধৰণে ইউজ কৰিব লাগে মই বুজাই দিছো প্ৰথমতে এসাইটিক এসিডটো দিবা এসাইটিক এসিডটো দি আমি কি কৰিব লাগিব 10 মিনিট সময় ইয়াক ৰাখিব লাগিব ঠিক আছে 10 মিনিট সময় ৰখাৰ পিছত আমি ক্লিন টেপ H2O2 ওয়াটাৰ স্যানিটাইজাৰ কাৰণ এসাইটিক এসিডটো বেলেগ বস্তু ওয়াটাৰ স্যানিটাইজাৰটো বেলেগ বস্তু হা এটো পানী আমি ইয়াৰ এসাইটিক এসিডটো কাম হ'ল পানীটো সোৱাদটো বহোৱা মানে টেস্টিং যেটো খাই সোৱাদ লাগে ন সোৱাদটো বহাবৰ কাৰণে আৰু যেটো ওয়াটাৰ স্যানিটাইজাৰ পানীটো জলশোধন যেটো পানী সাফা কৰিবৰ কাৰণে কি লাগে H2O2 আৰু ক্লিন টেপ তো আমি ক্লিন টেপটো ব্যৱহাৰ কৰিব লাগে এটা টেবলেট 400 লিটাৰ পানী হিচাপত আৰু এতিয়া আমি এটো 20 লিটাৰ পানী লৈছো কাৰণ আমাৰ 50 লিটাৰ বা 100 লিটাৰ বা 200 লিটাৰ আমাৰ ইয়াত নাই সেইকাৰণে আমি সুবিধাৰ কাৰণে আমি 20 লিটাৰ পানী লৈছো তো ইয়াত আমি তো বন্ধুসকল এটো মোৰ হাতত যে পিএইচ মিটাৰটো আছে আপোনালোকক আগৰ ভিডিওটোত মই ক্যালিব্ৰেশনটো দেখালো কেনেকৈ ধৰণে কৰিব লাগে এতিয়া ফাৰ্ম লেভেলত যেটো ওয়াটাৰ পিএইচ লেভেলটো থাকিব লাগে ফাৰ্মত আচলতে 5.5 ৰ পৰা 60 ভিতৰত আপোনাৰ ড্ৰিংকিং ওয়াটাৰ থাকিব লাগে তো আপোনালোকে পিএইচ টো কেনেকৈ ধৰণে চেক কৰিব লাগিব এটো মোৰ হাতত আছে পিএইচ মিটাৰ আৰু মই আপোনালোকক অকমান এতিয়া মোৰ অফিচত আছো বৰ্তমান মই এটা 20 লিটাৰ পানী লৈছো 20 লিটাৰ পানীটোত কেনেকৈ ধৰণে পিএইচ টো 5.5 ৰ পৰা 60 ভিতৰলৈ আনিব লাগে মই অকমান দেখাই আছো আপোনালোকক প্ৰথমতে এটো পিএইচ মিটাৰটো ল'ব পিএইচ মিটাৰটো এনেকৈ এই দেখিছে উছলৈ লৈ আহা এটো অনটো দবাই দিব এটো অন হৈ গ'ল 9.3 আছে মই এতিয়া পানীত দি দিম এটো পানীত দি দিয়াৰ লগে লগে কিমান আছে 7.7 এটা 7.7 টো মই গৈ পিনি আপোনাৰ 5.5 ৰ পৰা 60 ভিতৰলৈ আনিব লাগে মানে খাব খোৱাৰ উপযোগী কৰিব লাগে তেতিয়া আমি কি দিব লাগিব আমি এতিয়া ইয়াত এসাইটিক এসিড দিব লাগিব এসিডটোৱে আপোনাৰ পিএইচ লেভেলটো মেইনটেইন কৰিব তো আমি এতিয়া 20 লিটাৰ পানী একচুয়ালি নরমাল আমি 2 ml 10 লিটাৰ হিচাপত দিও প্ৰথমতে আমি এতিয়া ইয়াত 20 লিটাৰ আছে প্ৰথমতে আমি 2 ml দিও 2 ml 10 লিটাৰ আছে নহয় মানে 20 লিটাৰ পানী 2 ml দিছো আমি আপোনালোকে এনেকুৱা ধৰণৰ এটা সিনজ লৈ ল'ব যেটো আপোনালোকে 5 ml বা 10 ml বা যি ml এনেকুৱা ধৰণৰ খালি সিনজ এটা লাগিব আৰু ইয়াতে মই আপোনালোকক লৈছো এসাইটিক এসিডটো প্ৰথমতে আপোনাৰ 20 লিটাৰ পানী আছে 20 লিটাৰ পানীত 2 ml দি চাম আমি এনে 2 ml 10 লিটাৰ হিচাপত হয়তো আমি 2 ml দি চাম 20 লিটাৰ পানী হিচাপত 2 ml এসাইটিক এসিড ভৰাই ললো আৰু এই 2 ml টো মই ইয়াতে পুশ কৰি দিছো এনেকৈ ধৰণে পুশ কৰি দিব আপোনালোকে তো বন্ধুসকল এই আমাৰ এটো পানীটোত আপোনাৰ 2 ml 20 লিটাৰ পানী হিচাপত আমি দিলো 20 লিটাৰ পানী আছিল এসাইটিক এসিড আমি 2 ml দিলো তো 2 ml দিয়াৰ পিছত আমি যেটো পিএইচ লেভেল কি আহিলে চাম এটো আপোনালোকে এটা কাম কৰিব এটো যেতিয়া 2 ml দিলো আমি দি পিনি আপোনালোকে 10 মিনিট সময় ৰাখিব লাগিব 10 মিনিট সময় যদি নেৰাখে ইয়াৰ পানীটো এসিড দিয়াৰ কোনো কাম নাহিব এটো কাৰণে 10 মিনিট দিয়াৰ পিছতহে আপোনালোকে পিএইচ টো চেক কৰিব তো এটো মই আকৌ পিএইচ টো চাইছো সব 10 পইণ্ট কিমান হৈ আছে তো এটো মই এতিয়া চেক কৰিম এই ওচৰত দেখাই দিয়া এটো সব প্ৰথমতে 9.7 আছিল এতিয়া 6.1 আহি আছে এটো এসিডটো দিয়াৰ পিছত এটো আপোনাৰ লেভেলটো কমি গৈ আছে পিএইচ লেভেলটো এটো আপোনাৰ 6.1 আছে তো এটো আহিলে 60 আহি গ'ল এটো মানে আপোনাৰ 5.5 ৰ পৰা 60 ভিতৰত আনিব লাগিব মানে এটো
পানীটো চাফা আছে, আপোনালোকে হয়তো পানীখিনি দেখিয়ে গম পাইছে চাফা পানী, সেইটো কাৰণে আমি 1 ml 10 লিটাৰ হিচাপতে হৈ গৈছে হয়নে? কাৰণ 20 লিটাৰ পানী আছে ইয়াতে, আপোনালোকৰ 2 ml হে দিছোঁ আমি, 2 ml দিয়াৰ কাৰণে 60 আহিছে। আমি যদি 3 ml কৰি দিওঁ তেতিয়া আকৌ 3 ml আৰু 1 ml মই দি চাম ইয়াত কিমানলৈ নামে, ঠিক আছে? ইয়াত আমি 3 ml আমি এচাইটিক এচিড অলৰেডি দিলোঁ, এচাইটিক এচিড 3 ml দিলোঁ। দিয়াৰ পিছত আমি কি কৰিছোঁ, ইয়াতে এতিয়া আমি pH লেভেলটো চেক কৰিম। এতিয়া আমি এইটো pH মিটাৰটো আমি অন কৰিম। এইটো pH মিটাৰটো অন কৰাৰ লগে লগে কিমান দেখিছে 9.5, 9.4, 9.8, 9.9, 10, 10.2 দেখাই আছে দেই। এতিয়া আমি ইয়াতে দি থৈছোঁ নহয় 3 ml 8.3 এনেকুৱা হৈ আছে ন। প্ৰথমতে আমি এতিয়া কি কৰিম, এইটো আমি পানীটো চাম হা। আমি এইটো চোৱা তোমালোকে, তো এয়া দেখিছে আপোনালোকে এনেকৈ ধৰণে 5.4 আহিলে। 3 ml আমি 20 লিটাৰ পানীত দিলোঁ, 3 ml 20 লিটাৰ পানীত দিয়াৰ লগে লগে আপোনালোকৰ 5.5 আহিলে। তো এনেকৈ ধৰণে আপোনালোকে pH যিটো লেভেল পানীৰ ড্ৰিংকাৰ লেভেলটো 5.5 ৰাখিব লাগিব। তো এই আছিল চমু ভিডিঅ' এটা, আমাৰ যিটো ৱাটাৰ লেভেল আপুনি 5.5 কৰিব লাগিব। আপোনাৰ ড্ৰিংকাৰটো যিটো হ'ব ন, পানী যিটো খাই থাকে, সেই পানীৰ ড্ৰিংকাৰটোত গৈ প্ৰথমতে pH লেভেলটো আমি চেক কৰিম কিমান লেভেলত আছে। 5.5 পৰা 60 ভিতৰত যদি থাকে তো পানীটো খোৱাৰ উপযোগী হ'ব, ঠিক আছে? এই আছিল ভিডিঅ'টো আজি।